হেল্ল' এভৰিৱান, আসসালামু আলাইকুম। আৰু আজি ৰাতিপুৱাৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ৰাতিপুৱা উঠি মোৰ বাহিৰ ঘৰটো মোক ভালদৰে সাৰিব নিদিয়ে। জিমি এৰা, মই খাব দি আছোঁ বাবা, খাব দিম মই। এৰা এৰা, খাব দিম এৰা। জিমি গাড়ী উল্টি গ'ল, খাব দিম খা। সি যেতিয়া এনেকুৱা কৰে তেতিয়া মই বুজি পাওঁ যে তাৰ বহুত ভোক লাগিছে, আৰু সি মোৰ লগত এনেকুৱাকৈ উৎপাতো কৰে যেতিয়া ভোক লাগে। জিমি, তোমাৰ ভোক লাগিছে, আহা তোমাক মই খাবলৈ দিম। শাস্তি নকৰে মোক তথাপি, শাস্তি নকৰিবা দেই, মই তোমাক খাব দি আছোঁ, আহা। সিহঁতক বহুত চাফ চিকুণকৈ ৰাখিব লাগে আৰু খোৱা লোৱাত বহুত গুৰুত্ব দিব লাগে। পানীখিনিও বাৰে বাৰে সলাই দিব লাগে। তাৰপিছত আপোনাৰ বহুতখিনিয়ে সিহঁতৰ যতন ল'ব লাগে। মুখ মুচি দিয়াৰ পৰা, গা চা মুচি দিয়াৰ পৰা বহুতখিনি লেতেৰা জেগাত ৰাখিব নালাগে। সৰু ল'ৰা ছোৱালী যেনেকৈ যতন কৰি ৰাখিব লাগে তেনেদৰে ইহঁতক ৰাখিব লাগে। ই বহুত সৰু হয় আৰু এতিয়া যতন কৰিলেহে ভালদৰে থাকিব পাৰিব বা কোনো বেমাৰ আজাৰৰ পৰা হাত সাৰিব পাৰিব আৰু যিকোনো বেমাৰ নহয়। তো ইয়াক মই দিনত 3 বাৰকৈ খাব দিওঁ। এবাৰ দিওঁ কেট ফুড আৰু এবাৰ দিওঁ ব্ৰইলাৰ মাংস, আকৌ ৰাতি দিওঁ কেট ফুড তাক। এতিয়া চাব দেই তাৰ দুষ্টামিবোৰ, কিমান দুষ্ট হয়। এয়া ইয়াৰ দুষ্টামি। সি খাব পালে ইয়াৰ দুষ্টামি আৰম্ভ হৈ যায়। আৰু কি এনেকুৱা থাকিলে একচুৱেলি আমাৰো ভাল লাগে বাৰু বহুত। জিমি গাড়ী উল্টি গ'ল। সি দুখ পালেও ইয়াৰ খেলাটো সি বাদ নিদিয়ে, আৰু কিমান যে দুখ পাই থাকে। ইয়াৰ যেতিয়া ভোক লাগে ই মোৰ লগত এনেকৈ থাকে আৰু এইবোৰ এনেকৈ খেলা। এতিয়া মই গম পাওঁ আৰু যে তাৰ ভোক লাগিছে বুলি। এয়া দিনটো এনেকৈ খেলি থাকে আৰু ইমান মৰম লাগে এনেকৈ খেলি থাকিলে। জিমি, জিমি বেবী, 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 আহা। ভোক লাগিছে তোমাৰ? ভোক লাগিছে? ব'লা ব'লা, মই খোৱা দিম ব'লা। এতিয়া মই দিম জিমিক খোৱা। এইটো হৈছে জিমিৰ খাদ্য। আহা, এইটো খাব দিম, আহা খোৱা। এতিয়া জিমিয়ে খাই আছে কিমান ধুনীয়াকৈ। কিট কিট টিট টিট, খোৱা খোৱা খোৱা। এইটো যে জিমিৰ পানী, জিমিৰ খাদ্য। জিমি খাদ্যখিনি খাই ধুনীয়াকৈ পানী খাই শুই যাব অকলে অকলে। সি দিনত 3 বাৰকৈ খাদ্য খায় আৰু 3 বাৰকৈ প্ৰিপটি কৰে। এনেকৈ কৰি কিনে আকৌ শুই যায়। শুই গ'লে আৰু গমেই নাপায় যে সি কি আছে নে নাই, এনেকুৱাকৈ শুই থাকে। মেকুৰীবোৰ এটা অভ্যাস বহুতেই ধুনীয়া, বহুত ভাল, যে ইয়াত নিজে প্ৰিপটি কৰি ঢাকি থৈ দিয়ে যাতে কোনোৱে দেখা নাপায়। এয়া প্ৰিপটি কৰা হৈ গ'ল আৰু এতিয়া সি নিজে ঢাকি আছে, এয়া কোনো যাতে দেখা নাপায়। এয়া ঢকা হৈ গ'ল আৰু এতিয়া সি তাৰ পৰা নামি আহি এনেকুৱাকৈ শুই যাব, কি ক'ব আৰু, সি গমেই নাপায়। এয়া চাওক, টোপনিত লাল কাল, গমেই নাপায় সি কিমান ধৰণত যে ঘুমায়, সি গমেই নাপায়।